হেল্ল' বন্ধু বান্ধৱীসকল, মই কিস্নি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এটা বিয়াৰ ভিডিঅ' লৈ। এখন বিয়া খাবলৈ যাওঁ বুলি ওলাইছোঁ। এয়া আমি বিয়া এখন খাই আহোঁ বোলো। মই আজিলৈকে বিয়াৰ এনেকৈ ভিডিঅ' বনাই পোৱা নাই। আজি আহিছোঁ বিয়াৰ ভিডিঅ' এটা বনাওঁ বুলি। এয়া চাওকচোন, বিয়াৰ ঘৰ আহি পাই গ'লোহি। এইখন এখন নেপালী সম্প্ৰদায়ৰ বিয়া হয়। মই অসমীয়া বিয়া বা তেনেকুৱা বিয়াহে বেছিকৈ খাইছোঁ। নেপালী বিয়া আজিলৈকে খোৱা নাই। এইখন মোৰ মানে জীৱনৰ প্ৰথমখন নেপালী সম্প্ৰদায়ৰ বিয়া হয়। সেয়ে ভিডিঅ' এটা বনাই ৰাখিলোঁ। এয়া মই আহি বহিছোঁহি ইয়াত, আৰু এয়া আমাৰ কইনা খুব মৰম লগা। আৰু এয়া কইনাৰ মাক, মোৰ মাৰ বান্ধৱী। এখন ফটো উঠালোঁ। আৰু এয়া চাওকচোন, ইয়াত মানে হোম পুৰিব দেই। আৰু মই নজনা বস্তু এটা শিকিবলৈ খুব মন কৰোঁ, জানিব মন কৰোঁ। নেপালী সম্প্ৰদায়ৰ বিয়ানো কেনেকৈ হয় মোৰ জানিব মন গ'ল। আৰু সেই বামুণজনৰ লগত দুআষাৰমান কথা পাতিলোঁ। এয়া মই ইয়াত লগাই দিছোঁ, চাবচোন দেই। স্বয়ম্বৰৰ বস্তু যোনটো দোকলাত আপুনি দেখা পাইছে, হয় হয়, এইটো হ'ল আপোনাৰ স্বয়ম্বৰ। যেনিবা দৰা অহাৰ লগে লগে কইনাই তাৰমানে পৰিক্ৰম কৰি ফালে মালা পিন্ধাই এইবিলাক দি কইনাৰ দেউতাই দৰাক পূজা কৰিব লাগিব। হয়, এইটো আপোনাৰ মোৰ লক্ষ্মী নিচিনা ছোৱালী, বিষ্ণু ৰূপ লৈ ফালে মোৰ দৰা আহিছে, মোৰ লক্ষ্মী নিচিনা ছোৱালী ল'ব পাৰে এই বুলি ফালে বিষ্ণু ৰূপে বা বিষ্ণু ভগৱান বুলি তেখেতক পূজা কৰে। পানীৰ ঘটা দি পৰিক্ৰম কৰে, চন্দন দুবৰ মানে চাউলি দি পূজা কৰে, চন্দন দি পূজা কৰে। তাৰপিছত এইখিনি কৰাৰ পিছত আপোনাৰ যজ্ঞত আনি পালে বহাব। তাৰপিছত লগে লগে কইনাও আনি পালে ঘৰৰ ওচৰত থৈ দিব। কৰাৰ পিছত আপোনাৰ এই যিকেইটা পঞ্চদেৱতা আছে ইয়াতে মানে হেৰি কৰা হয়, যেনিবা গণেশ হ'ল, বিষ্ণু দেৱতা হ'ল, প্ৰজাপতি হ'ল, ব্ৰহ্মা হ'ল, শিৱ হওক, এইবিলাক পূজা পাঠ হোৱাৰ পিছত আমাৰ যোনটো ভৰি ধোৱা দৰা কইনাৰ ভৰি ধুৱাই পানী খাব লাগে, আৰু চাউল পিন্ধাই দিব লাগে। এইটো আমাৰ নিয়ম। তাৰপিছত তাতে লগে লগে এইটো ভৰি ধোৱা শেষ হোৱা এইটো ভৰি ধোৱা শেষ হোৱাৰ লগে লগে আপোনাৰ কন্যা দান দিব লাগে। তেখেতৰ গোত্ৰৰ পৰা দৰাৰ গোত্ৰত মানে সমঝাই দিব লাগে, কন্যা দান বুলি কয়। ইয়াৰ পিছত আপোনাৰ এইখিনি হোৱাৰ পিছত ব্ৰাহ্মণক এটা গৌদান কৰি দিব লাগে। যেনিবা সেই সময়ত গৌ নহ'লেও মূল্যটো দিব লাগিব, তামোল ৰাখি দিব লাগিব, মানে যি হওক আৰু মূল্যখিনি দি দিব লাগিব। এনেকৈ কৰি ফালে আপোনাৰ তেতিয়া বস্ত্ৰ দিব লাগিব। যেনিবা দৰাৰ বস্ত্ৰত কইনাৰ হাতত কইনাৰ লগৰীয়াবিলাকে সাজাবৰ কাৰণে ৰুমত লৈ যাব। এইখিনি লোৱাৰ পিছত যেতিয়া কাপোৰ চাপোৰ পিন্ধি আহিব, তেতিয়া আমাৰ লগ্ন এই যজ্ঞটো আপোনাৰ স্বৰ্গ বাহাদুৰ ন? ঠিক আছে দিয়ক, লগ পাই ভাল লাগিল আপোনাক। স্বৰ্গ পণ্ডিত বুলি ক'লে হয়, আপুনি খুব ধুনীয়াকৈ বস্তুবোৰ বুজাই দিলে, নাজানা কথাবোৰ আপুনি শিকাই দিলে। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ দেই।